তলৰ সংখ্যাবোৰৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। এই সূত্ৰত আমি লৈ যাম, এই সূত্ৰটো তোমালোকে চাই থাকিবা, এই সূত্ৰত লৈ যাম। আৰু মই তোমালোকক বুজাওঁতে কৈছিলো যে এই সূত্ৰটো 1ৰ পৰা 9লৈকে হ'ব পাৰে, 10তকৈ সৰু হ'ব লাগে কেৰ মান সদায়। তো এইটোক আমি দশমিকত লৈ যাব লাগে, হয়নে? দশমিকত প্ৰামাণ্য ৰূপত কেনেকুৱা লিখি নিম চোৱা তোমালোকে। 3 এতিয়া ইয়াত আমি দশমিক দি দিম, 3 লিখি দশমিক। ইয়াত দশমিক দিব নোৱাৰি, ইয়াত যদি মই দশমিক দিওঁ তেনেহ'লে এইটো 9তকৈ ডাঙৰ হৈ যাব, আৰু ইয়াত যদি দি দিওঁ তেনেহ'লে 1তকৈ সৰু হৈ যাব, সেইকাৰণে ইয়াতেই দিব লাগিব। তো ইয়াত দি দিলো। এতিয়া বাকী আটাইকেইটা দশমিকৰ পিছত লিখিম। 3 0 0 0 0 হৈ গ'ল। এতিয়া চোৱা দশমিক যে মই ইয়াত দিলো, ইয়াৰ পৰা মই দশমিকটো আনিছো, সেইবোৰ ইফালে আনিছো, ইয়াত দশমিক নাই, হয় না? ইয়াত যদি মই দশমিকটো শূন্য এটা দিওঁ তেনেহ'লে এইটো কি একে বাঢ়িব নেকি? একো বাঢ়া নাই, হয়নে? তাৰ মতলব দশমিকটো ইয়াত ভাবিলো আছিল, ইয়াৰ পৰা মই আনিছো, কিমান ঘৰ আনিছো? 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ আনিছো। সেইকাৰণে এইটোৰ লগত 10 দি তাৰ পাৱাৰ 6 দি দিম। এটা লাষ্টৰ শূন্যকেইটা নিলিখে, কাৰণ দশমিকৰ এনেকুৱা লিখি দিলে ভুল নহ'ব সেইটো আকৌ। কাৰণ দশমিকৰ পিছত দিলে 1 টকা 0 0 এনেকুৱা যদি কোনোবাই লিখে, তোমালোকে কোৱা নিশ্চয় জানা এই দুটা শূন্যত কোনো মান নাই। দশমিকৰ একেবাৰে শেষত থকা শূন্যকেইটা মান নাই। ইয়াত যদি আকৌ 1 এটা দিওঁ তেনেহ'লে মান আছে, কিন্তু শেষৰ একেবাৰে শূন্যবোৰৰ কোনো মান নাই। এইকেইটাৰ কোনো মান নাই। যদি দিয়া ভুল নহ'ব, কিন্তু নিদিয়াটো ভাল। এতিয়া চোৱা ইয়াত 4 লৈকে মই লিখিব লাগিব, তো 0 0 4। ইয়াৰ পিছত কেইটা লিখিলে ভুল নহ'ব, কিন্তু নিলিখাটো সুন্দৰ ভাল, সেইটো বুজাব তুমি মেচিউৰ বুলি বুজা বুলি। ঠিক আছে, এতিয়া পূৰণ দিম, 10 দি দিম। 10ৰ পাৱাৰ কিমান হ'ব? কিমান ঘৰ পিছত দশমিক আনিছো? 1 ঘৰ 2 3 ঘৰ 6 ঘৰ 9 ঘৰ 10 ঘৰ, ইয়াত আনি দিছো, হয়নে? তো 10 ঘৰ, তো 10ৰ পাৱাৰ 10 এইটো এইটো লিখিছো 15। এতিয়া আমি সূত্ৰ আমাৰ কি আছিল? এই সূত্ৰ হ'ব লাগে 1 less than or equal k less than 10। এইটো সূত্ৰ মনত ৰাখিবা। অৰ্থাৎ কেৰ মান যিটো মই তোমালোকক বুজাই দিছো, কেৰ মান কি হ'ব লাগে? 1 হ'ব পাৰে, 2 হ'ব পাৰে, লাষ্ট 9.9999 এইবোৰ হ'ব পাৰে, কিন্তু 10 হ'ব নোৱাৰে, 10 হ'ব নোৱাৰে, 10তকৈ সৰু হ'ব লাগে। ঠিক আছে, এতিয়া চোৱা ইয়াত যদি মই দশমিকটো ইয়াত থকা মানে এই সংখ্যাটো 1তকৈ অলৰেডি সৰু, গতিকে এই ৰূপত নিবলৈ হ'লে এইটো 1তকৈ অলপ ডাঙৰ কৰিব লাগিব বা 1ৰ সমান, হয়নে? কিন্তু 1তকৈ সৰু হ'লে নহ'ব। তো দশমিকটো ক'ত বহাব লাগিব তোমালোকে কোৱা? যদি ইয়াত বহাও তথাপিও 1তকৈ সৰু, ইয়াত ক'ৰবাত বহালে 1তকৈ সৰু, ইয়াত বহালে আকৌ 1তকৈ ডাঙৰ 15 হৈ যাব। কেনেকুৱা 15? তো দশমিকটো উঠাই দিলে মই ইয়াত আনিলো, সিফালে কেইটা শূন্য? 6টা, আৰু মই দশমিক আনিলো ইয়াত। ঠিক আছে, এতিয়া তোমালোকে কোৱা এই বাওঁফালৰ শূন্যখিনিৰ কোনো মান আছে? কোনো মান নাই, তোমালোকে জানা বাওঁফালৰ শূন্যৰ কোনো মান নাই। তো এইখিনি বেকাৰ হৈ গ'ল, বাকী থাকিল কিমান? 15। তো 15টো 1তকৈ ডাঙৰ হৈ গ'ল, সেইকাৰণে 15 দিব নোৱাৰি, তো ইয়াতেই ৰাখিব লাগিব। তো 1.5 হ'ল পূৰণ চিন। এতিয়া দশমিকটো কেই ঘৰ আনিছো? চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ। তো প্ৰথমে 10 লিখিলো, তাৰ পাৱাৰ হ'ব -7। এই কথাটো মনত ৰাখিবা। কিয় -7? এইটো কাৰণ আমি বাওঁফালৰ পৰা সোঁফাললৈ আনিছো, বাওঁফালৰ পৰা সোঁফালে, এইটো সৰু সংখ্যা আছিল। ঠিক আছে, এইটো সৰু সংখ্যা আছিল। ইফালৰ পৰা ইফালে যদি দশমিক উঠাই আনো তেনেহ'লে মাইনাছ, আৰু ইফালৰ পৰা ইফালে লৈ গ'লে প্লাছ। এইটো আরেক ধৰণে আমি বুজিব পাৰো।